ঘটনাটো আমি লগৰখিনি চিলৰ ফালৰ পৰা আহি আছিলোঁ। তাৰপিছত চালোঁ এই দুখন বাইক এফালৰ পৰা গৈ আছিলে। তাৰপিছত দিয়া এখন সিহঁতক মানে খুন্দা মাৰি থৈ গ'ল, স্পীডত মানে ওলাই গ'ল। তাৰপিছত আমি চাই ইয়াত ৰখালোঁ। তাৰপিছত সিহঁতক এতিয়া 108ত আমি ফোন কৰিলোঁ। এতিয়া আহি কিনে মানে চৰকাৰী হস্পিটেললৈ এতিয়া জাষ্ট লৈ কিনে গৈছে। তাৰপিছত বেছিকৈ দুখ পাইছে অলপ। কেইজনে দুখ পাইছে? দুজন বেলেগ বেলেগকৈ আছিলে বাইকত। তো AC গাড়ীয়ে সিহঁতক এফালৰ পৰা মানে খুন্দা মাৰি থৈ কিনে স্পীডত ওলাই গ'ল। বাইকটো কোনফালে গৈ আছিলে? বাইক আমাৰ মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে গৈ আছিলে। তাৰপিছত বাইক আপুনি জানা মৰাণ ফালে মানে গৈ আছিলে আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এফালে মানে দিয়া আহি কিনে সিহঁতক মানে খুন্দা মাৰি থৈ কিনে ওলাই গ'ল। AC গাড়ী আছিলে। অঁ নাই, নাম্বাৰ পোৱা নাই। নাম্বাৰ ইয়াত কেমেৰা লাগি আছে টাটা মটৰ্ছৰ আগত, সেইটো চালে গম পাব। স্পীডত এজন ফটিকা চোৱাৰ হয় আৰু এজন ক'ৰ হয় গম পোৱা নাই এতিয়ালৈকে। কণ্ডিশ্যন কেনেকুৱা তেওঁলোকৰ? কণ্ডিশ্যন এজনৰ অলপ চিৰিয়াছ চাই পাইছোঁ আৰু এজনৰ এতিয়া গ'লে গম পাব। এজনৰ ইমান পোৱা নাই। এইটো আমি আহি আছিলোঁ। কি হৈছিলে ঘটনাটো কোৱা? আমি আহি থাকোঁতে দুখন বাইক এপিনৰ পৰা আহি আছিলে। তো মানে ছাইডত লাগিলে আৰু বাইকে মানে হেৰি হৈ গ'ল, হঠাতে পৰি গ'ল। আমি চাই মেলি ৰখিলোঁ, গাড়ীখন পলাই গ'ল ইমান টাইমলৈকে। মানে গাড়ীটোৱে দুৰ্ঘটনা গাড়ীটোৱে কৰিলে। কেইজন লোক আহত হৈছে? দুজন। চিনাক্ত হৈছে নেকি ক'ৰ হয়? এইটোতো চিনি পোৱা নাই, মৰাণৰে হয় বুলি কৈছে কিছুমানে। বাইক দুখন কোনফালে গৈ আছিল? বাইক দুখন আপোনাৰ মৰাণ চাইডে গৈ আছিলে। দিয়াইখন এইপিনৰ পৰা ডিব্ৰুগড় চাইডে গৈ আছিলে। আৰক্ষী আহিলে নাই? আৰক্ষী আহিলে, এম্বুলেঞ্চত লৈ গ'ল। ঘটনাটো আমি লগৰখিনি চিলৰ ফালৰ পৰা আহি আছিলোঁ। তাৰপিছত চালোঁ এই দুখন বাইক এফালৰ পৰা গৈ আছিলে। তাৰপিছত দিয়া এখন সিহঁতক মানে খুন্দা মাৰি থৈ গ'ল, স্পীডত মানে ওলাই গ'ল। তাৰপিছত আমি চাই ইয়াত ৰখালোঁ। তাৰপিছত সিহঁতক এতিয়া 108ত আমি ফোন কৰিলোঁ। এতিয়া আহি কিনে মানে চৰকাৰী হস্পিটেললৈ এতিয়া জাষ্ট লৈ কিনে গৈছে। তাৰপিছত বেছিকৈ দুখ পাইছে অলপ। কেইজনে দুখ পাইছে? দুজন বেলেগ বেলেগকৈ আছিলে বাইকত। তো AC গাড়ীয়ে সিহঁতক এফালৰ পৰা মানে খুন্দা মাৰি থৈ কিনে স্পীডত ওলাই গ'ল। বাইকটো কোনফালে গৈ আছিলে? বাইক আমাৰ মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে গৈ আছিলে। তাৰপিছত বাইক আপুনি জানা মৰাণ ফালে মানে গৈ আছিলে আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এফালে মানে দিয়া আহি কিনে সিহঁতক মানে খুন্দা মাৰি থৈ কিনে ওলাই গ'ল। AC গাড়ী আছিলে। অঁ নাই, নাম্বাৰ পোৱা নাই। নাম্বাৰ ইয়াত কেমেৰা লাগি আছে টাটা মটৰ্ছৰ আগত, সেইটো চালে গম পাব। স্পীডত এজন ফটিকা চোৱাৰ হয় আৰু এজন ক'ৰ হয় গম পোৱা নাই এতিয়ালৈকে। কণ্ডিশ্যন কেনেকুৱা তেওঁলোকৰ? কণ্ডিশ্যন এজনৰ অলপ চিৰিয়াছ চাই পাইছোঁ আৰু এজনৰ এতিয়া গ'লে গম পাব। এজনৰ ইমান পোৱা নাই। এইটো আমি আহি আছিলোঁ। কি হৈছিলে ঘটনাটো কোৱা? আমি আহি থাকোঁতে দুখন বাইক এপিনৰ পৰা আহি আছিলে। তো মানে ছাইডত লাগিলে আৰু বাইকে মানে হেৰি হৈ গ'ল, হঠাতে পৰি গ'ল। আমি চাই মেলি ৰখিলোঁ, গাড়ীখন পলাই গ'ল ইমান টাইমলৈকে। মানে গাড়ীটোৱে দুৰ্ঘটনা গাড়ীটোৱে কৰিলে। কেইজন লোক আহত হৈছে? দুজন। চিনাক্ত হৈছে নেকি ক'ৰ হয়? এইটোতো চিনি পোৱা নাই, মৰাণৰে হয় বুলি কৈছে কিছুমানে। বাইক দুখন কোনফালে গৈ আছিল? বাইক দুখন আপোনাৰ মৰাণ চাইডে গৈ আছিলে। দিয়াইখন এইপিনৰ পৰা ডিব্ৰুগড় চাইডে গৈ আছিলে। আৰক্ষী আহিলে নাই? আৰক্ষী আহিলে, এম্বুলেঞ্চত লৈ গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।